মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত জিজ্ঞাছ টেলেঞ্চাৰ্ছ এক্সামৰ 2024-25 চনৰ কুৱেশ্যন পেপাৰখনৰ স্কলাষ্টিক এপ্টিটিউড টেষ্টৰ সায়েন্সৰ যিমানকেইটা কুৱেশ্যন আহিছিলে এই কুৱেশ্যনকেইটাৰ আনসাৰখিনি কৰি দিয়াৰ লগতে তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে মনোযোগেৰে চাই থাকিবা। এতিয়া চোৱা, তোমালোকে 1 নম্বৰ যিটো প্ৰশ্ন আছিল এটো চোৱা। 1 নম্বৰটো দিছিল যে তলৰ কোনটোৰ পৰিৱেশ পানী আৰু মাটি এই দুটা প্ৰধান উপাদানেৰে গঠিত। Environment on which of the following is made up of both the chief components water and soil. অপশনবোৰ আছিলে A হ্ৰদ, B জলাহ, C নদী আৰু অপশন নম্বৰ D আছিলে পুখুৰী। এই অপশন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটি হ'ব অপশন নম্বৰ B থকাটো জলাহ। জলাহ পানী আৰু মাটি এই দুটা প্ৰধান উপাদানেৰে গঠিত। গতিকে অপশন নম্বৰ এইটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। নেক্সট তোমালোকে চোৱা 2 নম্বৰটো যে কেকটাছৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অশুদ্ধ। Which of the following statements is incorrect about cactus? অপশন বিলাক তোমালোকে চোৱাচোন। অপশন এ আছিলে ইহতৰ শিপা যথেষ্ট দীঘল। অপশন বি আছিলে ইহতৰ গা গছে পানী সঞ্চয় কৰে। অপশন সি আছিলে ইহতৰ গা গছে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে। অপশন নম্বৰ ডি আছিলে ইহত কাইটিয়া হোৱা প্ৰাণীয়ে খাব নোৱাৰে। ইয়াৰে কোনটো উক্তি অশুদ্ধ আমাক সুধিছে। এতিয়া প্ৰথম যেটো উক্তি হেতু চোৱাচোন, ইহতৰ শিপা যথেষ্ট দীঘল। এইটো উক্তি কি হয়? এই যেটো উক্তি আছে এইটো শুদ্ধ, কাৰণ কেকটাছ ক'ত থাকে? কেকটাছ মৰুভূমিত থাকে, হয়নে? আৰু মৰুভূমিত পানীৰ যথেষ্ট অভাৱ, পানী নাপায় মৰুভূমিত। সেই কাৰণে এই কেকটাছৰ শিপা যথেষ্ট দীঘল, যাতে বহুত তললৈ গৈ সিহঁতে পানী কঢ়িয়াই আনিব পাৰে সেই শিপাৰ সহায়ত। ঠিক আছে, গতিকে এইটো উক্তি শুদ্ধ উক্তি। ঠিক আছে, কিন্তু আমাক অশুদ্ধ কোনটো সেইটোৱে সুধিছে। নেক্সট তোমালোকে চোৱা 2 নম্বৰ, ইহতৰ গা গছে পানী সঞ্চয় কৰে। এইটো শুদ্ধ হয়, মৰুভূমিত যেহেতু পানীৰ অভাৱ, গতিকে পানী পোৱা নাযায়, সেইকাৰণে ইহতৰ গা গছে অৰ্থাৎ কেকটাছৰ গা গছে কি কৰে? পানী সঞ্চয় কৰি ৰাখে। 3 নম্বৰ দিছিল ইহতৰ গা গছে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে। Their stems cannot prepare food. এইটো উক্তি অশুদ্ধ। ঠিক আছে, কাৰণ উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে, কিন্তু ইয়াত ইহতৰ গা গছে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে বুলি আছে। গতিকে এইটো উক্তি অশুদ্ধ, আৰু আমাক কুৱেশ্যনত সুধিছিল যে তলৰ কোনটো উক্তি অশুদ্ধ, সেইকাৰণে আমি অপশন নম্বৰ সি কাৰেক্ট দিলো, কাৰণ এইটো উক্তি কি হয়? অশুদ্ধ উক্তি। আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা। এতিয়া নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন দি আছিল তলৰ কোনটো গোটত কেৱল বিয়োজকসমূহ আছে? Which of the following groups contains only decomposers? অপশন চোৱা, এ আছিলে ব্যাকটেৰিয়া আৰু ভাইৰাছ। অপশন বি আছিলে ব্যাকটেৰিয়া আৰু ভেঁকুৰ। অপশন সি আছিলে শেলাই আৰু মছ। অপশন নম্বৰ ডি আছিলে ভেঁকুৰ আৰু ভাইৰাছ। কুৱেশ্যনত আমাক কি সুধিছে চোৱা, কুৱেশ্যনটিত আমাক সুধিছে যে তলৰ কোনটো গোটত কেৱল বিয়োজকসমূহে আছে। এতিয়া চোৱা, প্ৰথম গোটত কি আছে? ব্যাকটেৰিয়া আৰু কি আছে? চোৱা, প্ৰথম গোটটোত ব্যাকটেৰিয়া আৰু ভাইৰাছ আছে। ভাইৰাছটো বিয়োজক নহয়, গতিকে এইটো আমাৰ নহ'ব, এইটো ইনকাৰেক্ট হ'ব। ঠিক আছে, 3 নম্বৰ আছিলে শেলাই আৰু মছ, এইটো নহ'ব, এইটো বিয়োজক নহয়। নেক্সট ভেঁকুৰ আৰু ভাইৰাছ আছে, ভেঁকুৰ বিয়োজক হয় কিন্তু ভাইৰাছটো নহয়, গতিকে 2 নম্বৰটো কেনচেল। অপশন নম্বৰ বি কাৰেক্ট হ'ব, কিয়নো ইয়াত আছে ব্যাকটেৰিয়া আৰু ভেঁকুৰ, দুটাই কি হয়? বিয়োজক। আৰু বিয়োজকসমূহে কি কৰে? এই গেলা পচা বস্তুসমূহ কি কৰে? অতি সহজে পচি যোৱাত কি কৰে? সহায় কৰে। ঠিক আছে, গতিকে অপশন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। এতিয়া নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 3টো। কুৱেশ্যনটি আছিল যে তলৰ কোনবিধ উদ্ভিদত পত্ৰহৰিত নাথাকে? Which of the following plants does not contain chlorophyll? অপশন চোৱা, এত আছিলে মছ, অপশন বিত আছিলে ঢেকীয়া, অপশন চিত আছিলে ভেঁকুৰ আৰু অপশন নম্বৰ ডিত আছিলে শেলাই। আমাক কি সুধিছে চোৱা, যে তলৰ কোনবিধ উদ্ভিদত পত্ৰহৰিত নাথাকে আমাক সুধিছে। এতিয়া চোৱা, ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? কাৰেক্ট আনসাৰটি হ'ব অপশন নম্বৰ চিত থকাটো ভেঁকুৰ। ভেঁকুৰত পত্ৰহৰিত নাথাকে, আৰু পত্ৰহৰিত নথকাৰ কাৰণে ভেঁকুৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে। মছ, ঢেকীয়া, শেলাই আদি পত্ৰহৰিত থাকে, সেইবাবে ইহঁতে নিজৰ আহাৰ ইহঁতে নিজে প্ৰস্তুত কৰি ল'ব পাৰে। গতিকে প্ৰশ্ন নম্বৰ 3ৰ শুদ্ধ উত্তৰ অপশন নম্বৰ চি ভেঁকুৰ হ'ব। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 8টো। কুৱেশ্যনটি আছিল যে পৰিস্থিতি তন্ত্ৰৰ জীৱসমূহক শক্তিৰ যোগান ধৰে। Energy is provided to all the organisms in an ecosystem by. অপশন এ আছিলে উৎপাদকে, দ্য প্ৰডিউচাৰ্ছ। অপশন বিত আছিলে তৃণভোজী প্ৰাণীয়ে, দ্য হাৰ্বিভৰছ। অপশন চিত আছিলে বিয়োজকসমূহে, দ্য ডিকম্পোজাৰ্ছ। অপশন নম্বৰ ডিত আছিলে সূৰ্যই, দ্য ছান।
এতিয়া পৰিস্থিতিতন্ত্ৰৰ জীৱসমূহ শক্তিৰ যোগান কোনে ধৰে সুধিছে কাৰেক্ট আনসাৰ কি হ'ব অপচন নম্বৰ ডি থকাটো সূৰ্যই পৰিস্থিতিতন্ত্ৰৰ জীৱসমূহ শক্তিৰ যোগান ধৰে কাৰণ পৰিস্থিতিতন্ত্ৰত উৎপাদকে কি কৰিব পাৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে অৰ্থাৎ পৰিস্থিতিতন্ত্ৰৰ সকলো জীৱৰ বাবে শক্তিৰ মূল উৎস হৈছে সূৰ্য কাৰণ উৎপাদক যেনে উদ্ভিদে সূৰ্যৰ পোহৰ পালেহে সিহঁতে উদ্ভিদৰ পাতত উদ্ভিদে খাদ্য প্ৰস্তুত কৰি ল'ব পাৰিব গতিকে পৰিস্থিতিতন্ত্ৰৰ জীৱসমূহ শক্তিৰ যোগান ধৰে সূৰ্য অপচন ডি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 9 কুৱেশ্যনটি আছিল তলৰ গুণটো বতৰৰ উপাদান নহয় হুইচ অফ দ্য ফলোইং ইজ নট এ কম্পোনেন্ট অফ ৱেডাৰ অপচন এ আছিলে বায়ুমণ্ডলৰ উষ্ণতা টেম্পাৰেচাৰ অফ দ্য এটমস্ফিয়াৰ অপচন বি আছিলে বায়ুৰ চাপ এয়াৰ প্ৰেছাৰ অপচন চি আছিলে বায়ুত অক্সিজেনৰ উপস্থিতি প্ৰেজেন্স অফ অক্সিজেন ইন এয়াৰ অপচন নম্বৰ ডি আছিলে বায়ুত জলীয় বাষ্পৰ উপস্থিতি ইয়াৰে কোনটো বতৰৰ উপাদান নহয় সুধিছে কাৰেক্ট আনসাৰটি হৈছে অপচনসমূহৰ ভিতৰত অপচন নম্বৰ চোৱা সি বায়ুত অক্সিজেনৰ উপস্থিতি এইটো বতৰৰ উপাদান নহয় বতৰৰ উপাদানসমূহ হৈছে বায়ুমণ্ডলৰ উষ্ণতা বায়ুৰ চাপ বৰষুণ আৰ্দ্ৰতা আৰু বতাহ বায়ুত অক্সিজেনৰ উপস্থিতি বতৰৰ উপাদান নহয় গতিকে প্ৰশ্ন নম্বৰ 9 ৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ সি টো হ'ব আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে ইয়াৰে আনসাৰটো বুজি পালা এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যনটো অৰ্থাৎ কুৱেশ্যন নম্বৰ 4 কুৱেশ্যনটো চোৱা আমাক কি দিছে অমিলটো বাছি উলিয়াব দিছে চুজ দা অড ওৱান ঠিক আছে এই চাৰিটা অপচন দিছে ইয়াৰ অমিল কোনটো হেতু আমাক বাছি উলিয়াবলৈ কৈছে এতিয়া চোৱা অপচন এ আছিলে বলগা হৰিণ অপচন বি আছিলে বগা ভালুক অপচন চি আছিলে পেঙ্গুইন অপচন নম্বৰ ডি আছিলে ইয়াক এতিয়া ইয়াৰে অমিল কোনটো তিনিটাৰ কিবা নহয় কিবা প্ৰকাৰে মিল আছে এটা কিন্তু অমিল আছে অমিলটো আমি বাছি উলিয়াবলৈ লাগে তে অমিলটো হৈছে ইয়াৰ ভিতৰত অপচনসমূহৰ ভিতৰত অপচন নম্বৰ সি পেঙ্গুইন হৈছে বাকিকেইটাতকৈ অমিল এটা কেনেকৈ পেঙ্গুইন হয় অমিল বলগা হৰিণ বগা ভালুক আৰু ইয়াক হৈছে স্থলত বাস কৰা প্ৰাণী হয়নে এইবিলাক স্থলত বাস কৰা স্থলচৰ প্ৰাণী ঠিক আছে আৰু পেঙ্গুইন হৈছে জলচৰ প্ৰাণী সেই কাৰণে পেঙ্গুইনটো কি হ'ব বাকিকেইটাতকৈ অমিল হ'ব আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ ইয়াৰে আনসাৰটো বুজি পালা এতিয়া নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 10 আমি শীতকালত কেনে ধৰণৰ কাপোৰ পিন্ধা উচিত হোৱাট টাইপ অফ ক্লথ শুড উই ওৱেৰ ডিউৰিং উইন্টাৰ অপচন এ আছিলে কপাহী কাপোৰ কটন ক্লথ অপচন বি আছিলে বগা ৰঙৰ কাপোৰ হোৱাইট কালাৰ ক্লথ অপচন চি আছিলে কলা ৰঙৰ কাপোৰ ব্লেক কালাৰ ক্লথ অপচন নম্বৰ ডি আছিলে পাতল ৰঙৰ কাপোৰ লাইট কালাৰ ক্লথ প্ৰশ্নটো কি সুধিছে চোৱা প্ৰশ্নটো আমাক সুধিছিল যে আমি শীতকালত কেনে ধৰণৰ কাপোৰ পিন্ধা উচিত এতিয়া চোৱা শীতকাল মানে হৈছে ঠাণ্ডাৰ দিন মানে ঠাণ্ডাৰ দিনত আমি কপাহী কাপোৰ পিন্ধিলে হ'ব জানো গতিকে অপচন নম্বৰ এ কাৰেক্ট নহ'ব বগা ৰঙৰ কাপোৰো নহ'ব ঠিক আছে তাৰ পিছত তোমালোকে চোৱা পাতল ৰঙৰ কাপোৰো নহ'ব ঠিক আছে পাতল ৰঙৰ কাপোৰো নহ'ব তোমালোকে নিশ্চয় জানা যে শীতকালত কি লাগে আমাক গৰম কাপোৰৰ প্ৰয়োজন হয় হয়নে তো ক'লা ৰঙে কি কৰে সূৰ্যৰ তাপ শোষণ কৰে শোষণ কৰাৰ ফলত কি হয় আমাৰ শৰীৰটো গৰম হৈ থাকে গতিকে অপচন নম্বৰ সি হ'ব কাৰেক্ট আনসাৰ আৰু যদি কুৱেশ্যনটো উল্টাই দিয়ে অৰ্থাৎ গৰমৰ দিনত আমি কেনে ধৰণৰ কাপোৰ পিন্ধা উচিত নহয় বুলি দিয়ে তেতিয়াহ'লে ক'লা ৰঙৰ কাপোৰ গৰমৰ দিনত পিন্ধাটো উচিত নহয় কাৰণ ক'লা ৰঙৰ কাপোৰে কি কৰে সূৰ্যৰ তাপটো শোষণ কৰে ইয়াৰ ফলত শৰীৰটো আৰু অধিক গৰম হ'বলৈ ধৰে গতিকে কুৱেশ্যন নম্বৰ 10 ৰ অপচন নম্বৰ সি কাৰেক্ট আনসাৰ হ'ব আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে এই আনসাৰটো বুজি পালা এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা অৰ্থাৎ কুৱেশ্যন নম্বৰ 5 কুৱেশ্যনটি আছিল যে পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ ফলত কি উৎপন্ন হয় মিউচুৱেল ডিপেন্ডেন্স বিটুইন দ্য বায়োটিক এণ্ড এবায়োটিক কম্পনেন্টছ অফ দ্য এনভাইৰনমেন্ট মেক্স এ অপচন চোৱা এত আছিলে জৈৱ সম্প্ৰদায় বিত আছিলে জৈৱ বৈচিত্ৰ্য চিত আছিলে জলবায়ু অপচন ডিত আছিলে পৰিস্থিতি তন্ত্ৰ প্ৰশ্ন নম্বৰ 5 ৰ শুদ্ধ যিটো উত্তৰ সেয়া হ'ব অপচন নম্বৰ ডিত থকাটো পৰিস্থিতি তন্ত্ৰ অৰ্থাৎ ইকোসিস্টেম পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ ফলত পৰিস্থিতি তন্ত্ৰ উৎপন্ন হয় ঠিক আছে ইকোসিস্টেম এটা হৈ যায় আশা কৰিছোঁ ইয়াৰ আনসাৰটো কেনেকৈ উলিয়ালে ধুনীয়াকৈ তোমালোকে বুজি পালা নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 6 টো কি দিছিলে 6 ত দিছিল যে এটা পৰিস্থিতি তন্ত্ৰত বহুকেইডাল খাদ্য শৃংখল আন্তঃ সংলগ্ন হোৱাৰ ফলত কি সৃষ্টি হয় তো এটা খাদ্য শৃংখলত বহুকেইডাল আন্তঃ সংলগ্ন হোৱাৰ ফলত সৃষ্টি হয় খাদ্য জালৰ সৃষ্টি হয় ঠিক আছে ফুড ওয়েবৰ সৃষ্টি হয় অপচন নম্বৰ বি সি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন দিছিলে চোৱাচোন কুৱেশ্যন নম্বৰ 11 যে শুদ্ধ জোৰটো বাছি উলিয়াবলৈ দিছিল চোৱা
ইয়াৰে কোনটো শুদ্ধ জোৰ সেয়া আমাক বাছি উলিয়াব কৈছিলে ইয়াৰে সম্পূৰ্ণ ভিডিঅ তোমালোকে আমাৰ এপত পাবা তোমালোকে কুৱেশ্যন পেপাৰসমূহ তাত পাই যাবা যিসকল ছাত্ৰ-ছাত্ৰী আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰিলে তাত তোমালোকে ইয়াৰ সম্পূৰ্ণ ভিডিঅটো পাবা লগতে কুৱেশ্যন পেপাৰসমূহো